নমস্কাৰ সকলোকে আমাৰ চেনেলত স্বাগতম জনাইছোঁ। আহকচোন আজি আপোনালোকৰ লগত এটি ধুনীয়া ভিডিঅ' এটা ৰেচিপি এটা শ্বেয়াৰ কৰোঁ। সেইটো কি জানেনে? ভেন্দিৰ গ্ৰেভি বা ভেন্দি ভজা। ইয়াত মই কিছুমান এক পোৱাতকৈ অলপ বেছি ভেন্দি লৈ লৈছোঁ। একদম ফ্ৰেছ সৰু সৰুটো ভেন্দিখিনিৰ চাইজ কিন্তু একদম সৰু সৰু। ইয়াৰ পিছত লৈ লৈছোঁ মই আদা নহৰু পেষ্ট, মানে পিচি ল'লোঁ দেই নিজে, আৰু জলকীয়া গ্ৰীণ মানে কেঁচা জলকীয়া পিচি ল'লোঁ। তাৰপিছত মই ইয়াত লৈ লৈছোঁ এটা গোটা ডাঙৰ এটা বিলাহী, পকা ৰঙা বিলাহী। এই ৰঙা বিলাহীটো মই মিহি মিহিকৈ কাটি ল'লোঁ। আজি কিন্তু ভেন্দিটো মই এইটো সৰিয়হৰ পেষ্ট দি বনাম। সৰিয়হটো পিচি ৰেডি কৰি থৈছোঁ। ইয়াত মই মছলা হিচাপে লৈ লৈছোঁ জলকীয়া গুড়া, নিমখ, অলপ চেনি আৰু হালধি আৰু জিৰা। এয়া মই তেলত এইখিনি ভাজি ল'লোঁ, মানে তেনেকৈ আদা নহৰু পেষ্টটো আৰু জলকীয়া পেষ্টটো ভাজি ল'লোঁ। সেইখিনি ভজা হৈ গ'ল। ইয়াৰ পাছত লগে লগে এটা যে ডাঙৰ এটা বিলাহী মই মিহি মিহিকৈ কাটি থৈছিলোঁ সেইখিনিও দি ল'লোঁ। এইখিনি দি মই ভাজি লৈছোঁ 2-3 মিনিটমান কাৰণে ধুনীয়াকৈ ভাজি ল'লোঁ। ঢাকি থৈ দিলোঁ। এইবাৰ মই ঢাকনিটো খোলাৰ পিছতে এই মছলাখিনি ইয়াত এড কৰি দিম। তাৰপিছত ধুনীয়াকৈ বিলাহীখিনি মৰহি যোৱালৈকে, একদম মিহি হৈ যোৱালৈকে, সিজি যোৱালৈকে অলপ মিলাই ল'ম। তাৰপিছত এইখিনি মছলাখিনি লাগি গ'ল, এইখিনি এৰাই ল'ম ধুনীয়াকৈ। এৰাই লৈছোঁ, চব দি ল'লোঁ, এইখিনি মিলাই লৈছোঁ। এতিয়া আপোনালোকে ভেন্দিবোৰ কেনেকৈ ধৰণে বা কি ষ্টাইলত খায় প্লিজ কমেণ্টত জনাব। আৰু জানে নাই, পোৱালিবোৰ যে আজিকালি পোৱালিবোৰ আকৌ এই ভেন্দি চেন্দিবোৰ খাবই নিবিচাৰে। সিহঁতি লিকটীয়া ক'ৰবাত কি কি ধৰণৰ কথাবোৰ কৈ থাকে। এয়া বিলাহী একদম পেষ্টটো ধুনীয়াকৈ হৈ গ'ল। এতিয়া মই ইয়াত ভেন্দিখিনি এড কৰি দিম। চব ভেন্দিখিনি এড কৰি দিম। এয়া চাইজবোৰ দেখিছে, একদম সৰু সৰু। এইখিনি মানে পূৰা কোমলীয়া, বহুত কোমলীয়া ভেন্দি। এইখিনি দি ল'লোঁ। তাৰপিছত অলপ মিহলাই ল'ম। এনেকৈ এবাৰ বনাই চাব, পোৱালিকেইটাক খুৱাই দিবচোন। সিহঁতি গমেই নাপাব কি এনেকুৱা লিকটীয়া কি বস্তু। এইটো আপুনি ৰুটিৰ লগতো খাব পাৰে, পৰঠা, ৰুটি, তাৰপিছত ভাতৰ লগতো খুব টেষ্টি লাগিব। দাইল ল'ব পাৰে, নল'ব পাৰে। এয়া মই সৰিয়হ পেষ্টটো দি লৈছোঁ। এইখিনি দি ইয়াত কিন্তু মই বেছি পানী ইউজ নকৰিম আকৌ। এইটো আজি ভাপতে মানে বনাম বস্তুটো। অলপ পানীখিনি যাতে মছলাখিনি এই যে পেষ্টটো লাগি গৈছিলে যে সেইখিনি ধুই মানে ইয়াত দি ল'লোঁ। বাছ এবাৰ মিহলাই দিম। মিহলাই দিয়াৰ পিছত ধুনীয়াকৈ এইটো মই 5-10 মিনিটৰ কাৰণে ঢাকি থৈ দিম। এতিয়া আমাৰ চলি আছে এপ্ৰিলৰ মাহ, বহাগ মাহ। বহাগ মাহত কি কি যে পিঠা, গামোচা, জাপি, নাচনী, ঢুলীয়া, পেঁপা, গগনা, সুতুৰি, এইবোৰেই খুব মজা ন? বিহু গান। আচ্ছা, আপোনালোকক কোনোবাই বিহুৱান দিছেনে নাই? মই কিন্তু এতিয়ালৈকে এটাও বিহুৱান পোৱা নাই। এয়া মোৰ ভেন্দিখিনিও ৰেডি হৈ গ'লগৈ। আপোনালোকক বিহুৱান কোনোবা দিছেনে নাই এতিয়া এইটো কিন্তু কমেণ্টত জনাব দেই। খুব মজা লাগে বিহুৱান দিলে, খুব এটা ফূৰ্তি লাগে। এয়া আজি ভেন্দি ৰেচিপি ৰেডি হৈ গ'ল। মই গৰম গৰম ভাতৰ লগত খাওঁ। আপোনালোকক